জুবিন গাৰ্গক লৈ চৰম ৰাজনীতি জুবিন গাৰ্গৰ মৃত্যুক লৈ চৰম ভেঙুচালি আৰু কিমান সহ্য কৰিব কিয় ১.৫ মাহৰ পিছতো ন্যায়ৰ বাবে কানিছে অসমখনে মুখ্যমন্ত্ৰীৰ চৰম ব্যৰ্থতা আৰু এছআইটিৰ তদন্তত আশ্বস্ত নহয় ৰাজ্যৰ জাতীয় জনগোষ্ঠীয় সংগঠন এজেৱাইচিপিৰ আহ্বানত ২৫টা জাতীয় জনগোষ্ঠীয় সংগঠনে কপালে ৰাজপথ জুবিন গাৰ্গৰ ন্যায় বিচাৰি বৃহৎ পদযাত্ৰা গুৱাহাটীত শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু ন্যায় প্ৰদানত এছআইটিৰ তদন্ত প্ৰক্ৰিয়াত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মন্তব্য জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ অসমৰ কিজনক গ্ৰেপ্তাৰ কৰা হ'ল ছিংগাপুৰৰ এজনকো কিয় গ্ৰেপ্তাৰ কৰা নহ'ল এনেধৰণৰ যিবিলাক বিষয় এই বিষয়বিলাক আমি বিসংগতি দেখিছোঁ আৰু সেইকাৰণে এনেধৰণে আমি প্ৰতিবাদ কৰিবলৈ আজি ওলাই আহিছোঁ যদি হত্যাই হয় তেতিয়াহ'লে সেই সময়ত সেই পৰিস্থিতিত সেই জাগাত উপস্থিত থকা সকলো মানুহ কিন্তু আণ্ডাৰ পুলিচ কাষ্টডি থাকিব লাগিছিলে আজিৰ দিনত যদি তেখেতসকল গোটেইকেইজন আণ্ডাৰ পুলিচ কাষ্টডি নাই তেতিয়াহ'লে কি ধৰণৰ এইটো হত্যাৰ মানে তদন্ত চলি আছে আমাৰ ওপৰত সন্দেহ হৈছে কিন্তু এইটো এই ন্যায় প্ৰক্ৰিয়াত কিন্তু আমি সন্তুষ্ট নহয় তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় তদন্ত প্ৰক্ৰিয়াত আমাক তথ্য লাগে আমাক লেকচাৰ নালাগে যদিহে হত্যাই কৰিছে তেনেহ'লে এই মুহূৰ্তলৈকে তেখেতলোকক কৰেক্ট নকৰাটো কিন্তু দুৰ্ভাগ্যজনক হৈছে এই জুবিন গাৰ্গৰ মৃত্যুক ৰাজনীতিকৰণ নকৰিবলৈ মই মৰাণ ছাত্ৰসকলক আহ্বান জনাইছোঁ বিভিন্ন ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিছে এইটো নকৰিবলৈ মৰাণ ছাত্ৰ সন্থাসকলৰ পৰা দাবী জনাইছোঁ মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাকাণ্ড এছআইটিয়ে পিছে আজিলৈ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই চূড়ান্ত মন্তব্য মুখ্যমন্ত্ৰীক উদ্দেশ্যি জাতীয় সংগঠনৰ নেতৃত্বৰ বাক্যবান যদি হত্যা হৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিছে তেতিয়াহ'লে ইমান সময় কিয় লাগে ইমান দিন কিয় লাগে আকৌ এটা তাৰিখ কিয় ল'ব লগা হ'ল ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সেই হত্যাকাৰীকেইজনক ফাঁচি দিয়াৰ ব্যৱস্থাটো কিয় নকৰে তাক লৈ ৰাজনীতি কিয় কৰিব লগা হ'ল আজি পৰ্যন্ত এছআইটিয়ে কিয় এখন ব্ৰিফিং কৰি পেলাই এই ঘটনাটোৰ বিষয়ে আনুষ্ঠানিকভাৱে একো কিয় নকৰিলে যদি হত্যাকাণ্ড তেনেহ'লে এই হত্যাকাণ্ডৰ লগত কোন কোন জড়িত আছে তদন্তৰ খাতিৰত নোৱাৰাখিনি নালাগে বাকীখিনিতো কৰিব পাৰিব লাগিছিল ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ উদাহৰণ দি ১০ বিঘা ভূমিতেই জুবিন ক্ষেত্ৰ স্থাপন কৰাৰ ইংগিত দিয়া মুখ্যমন্ত্ৰীক উদ্দেশ্যি এজেৱাইচিপিৰ স্পষ্ট মত জুবিন ক্ষেত্ৰত ১০ বিঘা মাটিৰে জুবিন ক্ষেত্ৰ নহয় গতিকে জুবিন ক্ষেত্ৰত ১০০ বিঘা মাটি চৰকাৰক ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু কাষতে থকা অশোক সিংহালৰ যিকেইটা গুদাম সেই গুদামকেইটা প্ৰকৃতপক্ষে যদি অশোক সিংহালৰ বা কোনোবা